সারা আসাম বাঙালি যৌথ ফেডারেশনের তরফের পৰা মেট্রিক পরীক্ষা উত্তীর্ণ হওয়া ছাত্র ছাত্রীসকলক সম্বর্ধনা জ্ঞাপন কৰিছোঁ। আগামী দিনত যাতে এই ছাত্রসকল ভালদৰে পঢ়া লিখা কৰি ভাল মানুহ হ'ব পাৰে এই কামনা কৰিছোঁ আৰু আমাৰ আঞ্চলিক তৰফৰ পৰা এনেকুৱা কাম কৰি যাম, ভাল কাম কৰি যাম এই কৰিছোঁ আমি। আজি আমাৰ 2025 চনৰ উচ্চ মাধ্যমিক বিদ্যালয়ত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা 43 জন ছাত্ৰ ছাত্ৰীক আজি শক্তি আশ্ৰম আঞ্চলিকৰ তৰফৰ পৰা সম্বৰ্ধনা দিয়া হয়। আমি সকলো ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ, যাতে সিহঁতে ভৱিষ্যতে আৰু ভালকৈ ৰেজাল্ট কৰিব পাৰে, আমাৰ এই অঞ্চলৰ সুনাম অৰ্জন কৰিব পাৰে। তাৰ কাৰণে আমি সংগঠনৰ ফালৰ পৰা সিহঁতলৈ আমি অভিনন্দন জ্ঞাপন কৰিছোঁ। লগতে আমাৰ আজিৰ এই সভাত আমি সকলোৱে উপস্থিত আছিলোঁ। তাৰ ভিতৰত আমাৰ মুখ্য অতিথি হিচাপে উপস্থিত আছিল আমাৰ কেন্দ্ৰীয় সমিতিৰ উপসভাপতি সন্মানীয় শ্ৰীযুত গোপাল ঘোষ মহাশয় আৰু আমাৰ মইনাগুৰিৰ সন্মানীয় গাঁওবুঢ়া সন্তোষ সৰকাৰ মহাশয় আৰু ইয়াত উপস্থিত আছিল চুকাপাৰাৰ গাঁওবুঢ়া বাদল দেৱনাথ মহাশয় আৰু বিশিষ্ট ব্যক্তিসকল ইয়াত উপস্থিত আছিল। লগতে আমাৰ জিলা কমিটিৰ প্ৰচাৰ সম্পাদক বাপ্পী সৰকাৰ মহাশয়, আমাৰ ডালাবাৰী আঞ্চলিক সমিতিৰ সাধারণ সম্পাদক প্রবীণ দত্ত মহাশয়, চিতিলা আঞ্চলিক সমিতির সভাপতি হীরা রায় মহাশয়, উপদেষ্টা সঞ্জয় দেবনাথ মহাশয় আৰু বিভিন্ন পদবীধারী ব্যক্তিসকল আদি উপস্থিত আছিল। সকলোৰে মূল্যবান ভাষণেৰে আজিৰ সভা ইয়াতে সমাপ্ত কৰা হয়। ধন্যবাদ।